নমস্কাৰ। বৰ্তমান সময়ত আমি সঁচাকৈ বাৰু উলংগ আৰু অসভ্য দিশে গতি কৰিব বিচাৰিছোঁ নেকি? আজি আমাৰ মনলৈ এনে এটি ভাৱ জাগত হৈছে। আমাৰ মনত অহা যি ভাৱ, সেই ভাৱ আমি আপোনাৰ সবৰ আগত প্ৰকাশ কৰিব বিচাৰিছোঁ। ভুল নুবুজিব। এই ভিডিঅ'টি আমি কেৱল মাত্ৰ নামঘৰ, গুণমালা, বৰগীত, ভাওনা, খোল বাদ্য আদি কৰি কীৰ্তন, দশম, ৰত্নাৱলী, ঘোষা বা শংকৰ মাধৱৰ সৃষ্টিৰাজিসমূহৰ লগত জড়িত থকা লোকসকলৰ বাবেহে আগবঢ়াব বিচাৰিছোঁ, অন্য সকলৰ কাৰণে নহয়। তেখেতলোকে যাতে ভুল নুবুজে তাৰ বাবে আমি প্ৰথমেই মাৰ্জনা বিচাৰিছোঁ। আজি আমাৰ এটি কথা মনলৈ বৰকৈ আহিবলৈ লৈছে যে প্ৰকৃততে বৰ্তমান সময়ত আমি উলংগ আৰু অসভ্য দিশে গতি কৰিছোঁ নেকি বাৰু? সেই তাহানিতে অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্যদেৱে জাতীয় গৌৰৱ নামৰ মহান কবিতা যোগেদি যি লিখি থৈ গৈছিলে যে শংকৰদেৱৰ দেখোঁ জীৱনৰ চৰিত্ৰ কেৱল ভকতত সীমা, চৈতন্য জীৱন জগত ঘোষণ, শ্মশানতে লয় শংকৰ মহিমা। মাধৱদেৱ এক সুকবি প্ৰধান, অসভ্য দেশত জন্মি নষ্ট নাম। ই অসভ্য দেশ মনুষ্যত্ব লেখ, নাই একেবাৰে ভাৰতৰ মাজে। উলংগ দেশৰ কাম কি ধোবাৰ, নুশুভে লোকক কাপোৰ সাজে। ঠিক অসমীয়া মানুহ নহয় অসম শ্মশান, নোহে কোনে কয়। ঠিক অসমীয়া মানুহ নহয় অসম শ্মশান, নোহে কোনে কয়। চাওকচোন বাৰু, অসমীয়া লোকক অসভ্য আৰু উলংগ বুলি তুলনা কৰিছে আৰু কি কৈছে? আমাক কাপোৰৰ প্ৰয়োজন নাই বুলি কৈছে। দ্বিতীয়তে কৈছে কি, এই অসম ভূমিক শ্মশান লগত তুলনা কৰিছে। কিয় বাৰু? অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্যদেৱে সেই তাহানিতেই জাতীয় গৌৰৱ নামৰ কবিতা যোগেদি আমাক এটা সতৰ্কবাণী কিয় শুনালে বা আমাক কিয় ক'বলগীয়া হ'ল? আজি যদি আমি চাওঁ, সঁচাকৈ তেখেতে আজিৰ যুগৰ আজি এই বৰ্তমান সময়ৰ কথা উপলব্ধি হয়তো কৰিব পাৰিছিল যে একাংশ লোকে শংকৰ মাধৱৰ নীতি আদৰ্শ মানিবলৈ চেষ্টা নকৰিব, তাৰ বিপৰীতে কিন্তু গুৰু বিচাৰি অন্য দিশে ধাৱমান হ'ব। একাংশ লোকে শংকৰ মাধৱক গুৰু বুলি মান্যতা প্ৰদান কৰিবলৈ কুণ্ঠাবোধ কৰিব, লজ্জাবোধ কৰিব, কিন্তু তেওঁলোকৰ সৃষ্টিৰাজিসমূহক নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে কিন্তু ব্যৱহাৰ কৰিব, কিন্তু গুৰু বুলি মান্যতা প্ৰদান নকৰিব। তাৰ বিপৰীতে কিন্তু গুৰু বিচাৰি অসমৰ ভাৰতৰ বিভিন্ন স্থানত তেওঁলোক ঘূৰি ফুৰিব পাৰিব, হাবাথুৰি খাব পাৰিব। মহাপুৰুষ মাধৱদেৱে, যিগৰাকী মহাপুৰুষ মাধৱদেৱৰ অমূল্য দান নামঘোষা, যি ভাগ নামঘোষাৰ যিকোনো এটা বাণী ব্যৱহাৰ নকৰিলে বা আমি এই চৰ্চা নকৰিলে অসমীয়া সমাজত যিকোনো এটা আধ্যাত্মিক অনুষ্ঠান আগবাঢ়িব নোৱাৰে, তেনে এখন মহান গ্ৰন্থ মহাপুৰুষ মাধৱদেৱে লিখি থৈ গৈছে। আৰু সেই মাধৱদেৱৰ মহান গ্ৰন্থ নামঘোষাৰ 53 নম্বৰ ঘোষা আৰু 54 নম্বৰ ঘোষাত অতি সুন্দৰভাৱে উল্লেখ কৰিছে যে শংকৰেহে শুদ্ধ মত, ঈশ্বৰৰ ভক্তিতত্ত্ব, প্ৰচাৰিলে শাস্ত্ৰহাৰ জানি, তাহাংক নাজানি মোৰে জীৱিকাৰ অৰ্থে ফুৰে, আপোনাৰ মহত্ব বখানি। আমাৰ এই লোকসকলৰ কথা কৈছে। আমি যিসকল লোকে নিজৰ স্বাৰ্থৰ বাবে, নিজৰ লাভালাভৰ কথা চিন্তা কৰি শংকৰদেৱৰ সম্পদসমূহ ব্যৱহাৰ কৰোঁ, কিন্তু শংকৰদেৱক গুৰু বুলি বা শংকৰদেৱৰ যি দৰ্শন ভক্তিতত্ত্ব তাক কিন্তু আমি মানিব নিবিচাৰোঁ। সেইকাৰণে কৈছে যে শংকৰে শুদ্ধ মত, শংকৰদেৱৰ মতটো সম্পূৰ্ণ শুদ্ধ বুলি প্ৰকাশ কৰিছে। ঈশ্বৰৰ ভক্তিতত্ত্ব প্ৰচাৰিলে শাস্ত্ৰহাৰ জানি, ঈশ্বৰৰ যি ভক্তিতত্ত্ব সেই তত্ত্বসমূহ শাস্ত্ৰ সমস্ত হাৰ জানি শংকৰদেৱে প্ৰচাৰ কৰিলে বুলি মাধৱদেৱে ঘোষণা কৰিছে। তাহাংক নাজানি মোৰে, সেই কথাটো বহুতে মূৰ্খই নাজানে বুলি কৈছে, আমাক কৈছে, আমি মূৰ্খ বুলি কৈছে আমাক। তাহাংক নাজানি মোৰহে জীৱিকাৰ উঠে ফুৰে, আপোনাৰ মহত্ব বখানি। যিসকল লোকে বা যিসকল মানুহে আমাৰ দৰে বা আমি সেই তত্ত্বসমূহ শংকৰদেৱৰ কথাসমূহ বুজিবলৈ চেষ্টা নকৰি আমি এই মূৰ্খৰ দৰে চিন্তা কিছুমান কৰিছোঁ যে আমি নিজে গুৰু হ'ব পাৰোঁ নেকি, তেনেকুৱা আমি এটা প্ৰয়াস কৰিছোঁ, বা শংকৰদেৱতকৈ আৰু ভাল কোনো গুৰু আছে বুলি আমি অন্য দিশে ধাৱমান হ'ব বিচাৰিছোঁ। আকৌ কৈছে শংকৰে সংক্ষয়ছেদি, শাস্ত্ৰৰ তত্ত্বক ভেদি, প্ৰচাৰিলে কৃষ্ণৰ ভকতি, তাংকৰে দেখি কাৰণে আনক বোলয় গুৰু, কিনো লোক ভৈল মূঢ়মতি। এই শংকৰে সমস্ত সংখ্য ছেদ কৰি শাস্ত্ৰৰ তত্ত্বসমূহ ভেদ কৰি, অৰ্থাৎ 14 শাস্ত্ৰ 18 পুৰাণকে আদি কৰি যিমান শাস্ত্ৰ আছে সমস্ত শাস্ত্ৰৰ তত্ত্ব ভেদ কৰি কৃষ্ণক কেনেকৈ আমি ভক্তি কৰিব লাগে সেই ভক্তি আমাক প্ৰচাৰ কৰিলে।
তাংক এৰি কি কাৰণে আনক বোলয় গুৰু কিনো লোক ভৈল মূঢ়মতি সেইজন গুৰুক আমি শংকৰদেৱক গুৰু নামানি বা গুৰু বুলি উল্লেখ কৰিবলৈ বা ঘোষণা কৰিবলৈ লাজ কৰি কুণ্ঠাবোধ কৰি অন্যক আমি গুৰু বুলিবলৈ আগবাঢ়ি যদি গৈছোঁ তেন্তে আমাক মূৰ্খ বুলি কৈছে মূৰ্খ চিন্তা কৰা কিনো লোক ভৈল মূঢ়মতি মতি মানে চিন্তা মূঢ় মানে মূৰ্খ চিন্তা কৰা লোক বুলি আমাক অভিহিত কৰি গৈছে সেই তাহানিতে মাধৱ পুৰুষে লগতে কৈছে নাজানে শাস্ত্ৰৰ নহয় যেহি আহে সেহি কয় চেদি বাক নপাৰে সংশয় গুৰু বোলাই আপোনাক ফুৰৈ লোকৰ মাজে মান্য সৎকাৰ খুজি লয় গুৰু বোলাই আপোনাক ফুৰৈ লোকৰ মাজে মান্য সৎকাৰ খুজি লয় এক শ্ৰেণীৰ লোকে আমি এটা কি কৰিব লৈছোঁ নিজকে গুৰু বুলি প্ৰতিপন্ন কৰিব লৈছোঁ আমি নিজৰ গুৰু বুলি প্ৰতিপন্ন লোকৰ শাস্ত্ৰ ধাৰ কৰি লোকৰ ঘোষাবিলাক আমি চুৰ কৰি লিখি মানি আমি কি কৰিছোঁ নিজকে গুৰু বুলি আমি মান্যতা প্ৰদান কৰিবলৈ প্ৰতিপন্ন কৰিব বিচাৰিছোঁ আৰু আমাৰ একাংশ শিক্ষিত উচ্চ শিক্ষিত লোকে বিশেষকৈ একাংশ সাংবাদিক বুদ্ধিজীৱী সাহিত্যিক কবি ৰাজনীতিবিদৰ কথা আমি নকয় তেওঁলোক যেনি তেনি গুচি যাব কোন সময়ত কেনি যায় তেওঁলোকে নিজে নাজানে তথাপিতো আমি সাহিত্যিক বুদ্ধিজীৱী সাংবাদিক বিশেষকৈ একাংশ সুবিধাবাদী সাংবাদিকো আছে ইয়াৰ মাজত আমি এই উচ্চ শিক্ষিত লোকসকলে কি কৰিছোঁ এই কথাবিলাক অনুধাৱন কৰিবলৈ আমি সময় পোৱা নাই আমি কি কৰিছোঁ গুৰু মানে ওলালে হ'ল আৰু য'ত যি গুৰু ওলাইছে আমাৰ গুৰু এজন লাগে মুঠতে যে শংকৰদেৱে যে গুৰু আছে আমাৰ একমাত্ৰ কথাটো আমি উপলব্ধি বা বিবেচনা কৰিব পৰা আমাৰ শক্তি দিনে দিনে নাইকিয়া হৈ গৈছে সেইবাবে হয়তো অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্যদেৱে অতি আক্ষেপেৰে উলংগ আৰু অসভ্য দেশ বুলি অসমক কৈ থৈ গৈছে বা মৰিহাৰীৰ লগত শশানৰ লগত তুলনা কৰিব বিচাৰিছে এই কমলাকান্ত ভট্টাচাৰ্যদেৱে আমাৰ কথা নহয় আমি এই কথাখিনি ক'ৰ পৰা কৈছোঁ আমি দি দিম আপোনালোকে চাব পাৰিব ধুনীয়াকৈ কেৱল সেয়াই নহয় লক্ষ্মীনাথ বেজবৰুৱাদেৱেও এটা সময়ত বিভূতিত পৰিছিল প্ৰকৃততে কেনেধৰণৰ ধৰ্ম গ্ৰহণ কৰিলে বা ল'লে আমাৰ জীৱনটো সাৰ্থক হ'ব কেনেধৰণৰ গুৰুৰ আশ্ৰয় গ্ৰহণ কৰিলে আমাৰ জীৱনটো সাৰ্থক হ'ব কেনেধৰণৰ ঠাইত বা কেনেধৰণৰ স্থানত প্ৰকৃততে ভাল ধৰ্ম পোৱা যাব এনেধৰণৰ কথাবোৰ চিন্তা কৰি লক্ষ্মীনাথ বেজবৰুৱাদেৱেও সাহিত্যৰ অধি লক্ষ্মীনাথ বেজবৰুৱাদেৱেও সেই তাহানিতে ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ বিভিন্ন স্থানত হাবাথুৰি খাবলগীয়া হৈছিলে শেষত তেওঁ যেতিয়া জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিসমূহক অধ্যয়ন কৰিলে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ অমূল্য গ্ৰন্থসমূহ অধ্যয়ন কৰিলে শেষত তেওঁ বুজিব পাৰিলে যে তেওঁ যিজন গুৰুক বিচাৰি পৃথিৱীৰ বিভিন্ন স্থানত হাবাথুৰি খাবলগীয়া হৈছিলে সেই গুৰুজন কোনো নহয় সেই গুৰুজন কেৱল মাত্ৰ শংকৰদেৱ সেই শংকৰদেৱে আছিল তেখেতৰ উদ্দেশ্য প্ৰণীত যাক বিচাৰি হাবাথুৰি খাইছিল সেই গুৰুজন কেৱল মাত্ৰ শংকৰদেৱে আছিল তেওঁ সপোনৰ গুৰুজন শেষত তেওঁ বাঁহী আলোচনী আত্মবৰ্ষ ৪ৰ্থ সংখ্যাক আকৌ কৈছোঁ বাঁহী আলোচনী আত্মবৰ্ষ ৪ৰ্থ সংখ্যাত তেওঁ অতি সুন্দৰভাৱে আৰু স্পষ্টভাৱে ঘোষণা কৰি লিখি থৈ গ'ল যে গুৰু লাগে মোক শিক্ষিত শিষ্য মই জগতক জাননী দিলোঁ জগতৰ গুৰু শংকৰক অন্ধলাই ঘৰতে নিচিনিলোঁ জগতৰ গুৰু বুলি বা জগত গুৰু বুলি শংকৰদেৱক প্ৰথম ঘোষণা কৰা মহান পুৰুষগৰাকী হৈছে সাহিত্য লক্ষ্মীনাথ বেজবৰুৱাদেৱ তেখেতে ক'লে যে মই জগতক জাননী দিলোঁ যে মোক এজন ভাল গুৰু লাগে কিন্তু নিজৰ দেশৰ যে নিজৰ ঘৰতে যে জগতগুৰু শংকৰদেৱ আছিলে অন্ধলাই নিচিনিলোঁ তেখেতে আক্ষেপ কৰিছে দুখ কৰিছে আৰু লগতে তেওঁ বাঁহী আলোচনী আত্মবৰ্ষ ৪ৰ্থ সংখ্যাত অতি সুন্দৰভাৱে লিখি থৈ গৈছে যে জগতৰ গুৰু বা শংকৰদেৱক জগতগুৰু বুলি ঘোষণা কৰি থৈ গৈছে কেৱল সেয়াই নে তেওঁ যি ধৰ্ম পবিত্ৰ ধৰ্ম বিচাৰি হাবাথুৰি খাইছিল সেই পবিত্ৰ ধৰ্ম ক'ত পোৱা যায় লিখিলে তেওঁ যে প্ৰকৃত ধৰ্ম বিচাৰি কুচাৰি বিদেশ বনালোঁ দুখে নিজৰ দেশৰ নিৰ্মল ধৰ্ম নামঘৰ দুৱাৰ মুখে প্ৰকৃত ধৰ্ম বিচাৰি কুচাৰি বিদেশ বনালোঁ দুখে নিজৰ দেশৰ নিৰ্মল ধৰ্ম নামঘৰ দুৱাৰ মুখে তেওঁ লিখিলে বাঁহী আলোচনী আত্মবৰ্ষ ৪ৰ্থ সংখ্যাত যে প্ৰকৃততে মই যি ধৰ্ম বিচাৰিছিলোঁ সেই পবিত্ৰ ধৰ্ম ক'তো বিচাৰি নাপালোঁ কিন্তু সেই ধৰ্ম কেৱল নামঘৰতে আছে বুলি তেওঁ ঘোষণা কৰিলে আৰু ক'লে যে শংকৰে দিলে বিশুদ্ধ ধৰ্ম লাচিতে বাহুত বল সতী জয়মতী সতীত্ব তেজেৰে অসমীয়াই প্ৰবল আৰু শংকৰদেৱে দিয়া ধৰ্মটো শুদ্ধ ধৰ্ম আৰু পবিত্ৰ ধৰ্ম বুলি ক'লে কি বুলি ক'লে যে শংকৰে দিলে বিশুদ্ধ ধৰ্ম কেৱল মাত্ৰ শংকৰদেৱে দিলে বুলিহে তেওঁ ঘোষণা কৰিলে চাওকচোন বাৰু ইমান সুন্দৰকৈ লিখি থৈ যোৱাৰ পিছতো আমি আকৌ অন্য ধৰ্ম বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে আৰু গুৰু বিচাৰি আমাৰ হাবাথুৰি খাবলগীয়া হৈছে এই বিজ্ঞান প্ৰযুক্তি বিদ্যা যুগৰ আধুনিক সমাজৰ শিক্ষিত লোক বুলি আমি যিসকলে পৰিচয় দিওঁ বা গৌৰৱ অনুভৱ কৰি ভাল পাওঁ সেই লোকসকলে যদি আমি এনে ভুলসমূহ কৰোঁ তেন্তে অসমীয়া জাতি বাচি থাকিবনে যিজন মহান অসমীয়া পুৰুষ যাক লৈ আমি গৰ্ব কৰোঁ বা গৌৰৱ অনুভৱ কৰোঁ ভাৰত ৰত্ন ভূপেন হাজৰিকা
এই ভূপেন হাজৰিকাদেৱেও জীৱনৰ শেষ মুহূৰ্তলৈকে এটি সুন্দৰ গীত গাই গৈছিলে আমাক উদ্দেশ্য কৰি, এই বুলি শংকৰে সিঁচে নামৰ কঠীয়া অসমীয়া হ'ব বুলি ৰখীয়া, শংকৰে সিঁচে নামৰ কঠীয়া অসমীয়া হ'ব বুলি দুখীয়া, পিছে দেখোঁ শংকৰৰ মহিমা আজিৰ অসমীয়াই একো নুবুজা, পিছে দেখোঁ শংকৰৰ মহিমা আজি অসমীয়াই একো নুবুজা, কিহৰে ৰাগিনী পালা অসমীয়া কিহৰে ৰাগিনী পালা, কিহৰে ৰাগিনী পালা অসমীয়া কিহৰে ৰাগিনী পালা, অতীতৰ ৰসগুণ কিয়নো পাহৰা মিছা আৱৰণে নিজক কিয় সজোৱা, অতীতৰ ৰসগুণ কিয় পাহৰা মিছা আৱৰণে নিজকে সজোৱা। চাওকচোন বাৰু ইমান সুন্দৰকৈ গালে। আকৌ ক'লে শংকৰে সিঁচে নামৰে কঠীয়া হ'ব বুলি অসমীয়া দুখীয়া ৰখীয়া, শংকৰে সিঁচে নামৰ কঠীয়া অসমীয়া হ'ব বুলি দুখীয়া। অৰ্থাৎ অসমীয়া সেই শংকৰদেৱৰ নামৰ কঠীয়া যেতিয়ালৈকে আমি ধৰি নাৰাখিম তেতিয়ালৈকে আমি ধনী হ'ব নোৱাৰোঁ, আৰু যেতিয়ালৈকে ধৰি ৰাখিম তেতিয়ালৈকে আমি ধনী হৈ থাকিম। যিটো কথা আচাৰ্য বিনোৱা ভাৱৰ কথা আপোনালোকে চবেই জানে, তেওঁৰ বিষয়ে লিখিছে পঢ়িছে বহুতে, সকলোৱে জ্ঞাত, তথাপিতো আমি কৈ দিছোঁ দুহাৰিমান। সেই আচাৰ্য বিনোৱা ভাৱে যিজন স্বাধীনতা সংগ্ৰামী নেতা আছিলে এসময়ত, সমাজ সংস্কাৰক, তেখেতেও কৈ গৈছে যে যেতিয়ালৈকে অসমীয়া জাতিয়ে শংকৰ মাধৱৰ নীতি আদৰ্শ মানি চলিব বিশ্বৰ এনে কোনো শক্তি নোলাব যি নেকি অসমীয়া জাতিক কিবা অনিষ্ট কৰিব পাৰিব। ঠিক যেতিয়াই অসমীয়া লোকে শংকৰ মাধৱৰ নীতি আদৰ্শ বা বিচলিত হ'ব, পৃথিৱীৰ এনে কোনো শক্তি বা বিশ্বৰ এনে কোনো শক্তি নোলাব যি নেকি অসমীয়াক ৰক্ষা কৰিব পাৰিব। চাওকচোন বাৰু সেই তেতিয়াই আনকি মহাত্মা গান্ধীয়েও অতি সুন্দৰভাৱে ঘোষণা কৰি গৈছে অসমলৈ আহোঁতে যে মই যি ভাৰতবৰ্ষখন যি ৰাম ৰাজ্য কৰা সপোন দেখিছিলোঁ, সেই ৰাম ৰাজ্য আজি বহুত শ বছৰ আগতেই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে অসমত প্ৰতিষ্ঠা কৰি থৈ গৈছে। কেৱল আমি তাক অনুকৰণ কৰিলে হ'ব, নতুনত্ব আৰু ইয়াত একো কৰিবলগীয়া নাই। আৰু আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে, বিষ্ণুপ্ৰসাদ ৰাভাদেৱেও জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক অসমীয়াৰ জাতিৰ প্ৰাণ প্ৰতিষ্ঠাপক বুলি কৈ থৈ গৈছে। অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাপক বুলি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে আৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে কৈ থৈ গৈছে। এনে ক্ষেত্ৰত আমি যদি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ দৰে এগৰাকী গুৰু থকা পিছতো বা এই সাহিত্য সংস্কৃতি ভঁৰাল চহী কৰি থৈ যোৱা বা ধৰ্ম সংস্কৃতি দি থৈ যোৱা এজন গুৰু থকা পিছতো যদি এই শংকৰ মাধৱৰ নীতি আদৰ্শৰ পৰা বিচলিত হৈ অন্য গুৰু পিছে ধাৱমান হ'ব বিচাৰোঁ, ঢপলিয়াই যাব বিচাৰোঁ, তেন্তে হ'লে আমাতকৈ আৰু দুৰ্ভাগ্য আৰু পৰিতাপৰ কথা কিবা থাকিব পাৰেনে? হয়তো বিশ্বত এনে জাতি নাই যি জাতিয়ে নিজৰ মাতৃভাষা বুজি নাপায়। এটা জাতি দেখিছোঁ আমি অসমীয়া জাতিয়ে যি নেকি নিজৰ মাতৃভাষা বুজি নাপায়। এইটো আচৰিত কথা। নিজৰ মাতৃভাষা তথা অসমীয়া ভাষাত লিখি থৈ যোৱাৰ পিছতো এই অসমীয়া গ্ৰন্থসমূহ পঢ়ি শুনি আমি আজিলৈকে পাব নিবিচাৰিলোঁ, আমি বুজিবলৈ আমি চেষ্টা নকৰিলোঁ। যে নিজৰ মাতৃভাষাত লিখাৰ পিছতো যদি আমি আখৰবিলাক বুজি নাপাওঁ বা তাক অধ্যয়ন কৰি বুজিবলৈ চেষ্টা নকৰোঁ, তাতকৈ আৰু দুৰ্ভাগ্য কথা থাকিব পাৰেনে? আমি বাৰু ডাঙৰ সভা পাতি ডাঙৰ কিতাপ লিখি লাখ টকা ঘটাৰ বাদে আৰু কিবা অন্য কৰিছোঁ বুলি ভাবিলে জানো ভাল হ'ব? আমি সাহিত্যিক বুদ্ধিজীৱী সকলোৱে যিমান আছে আমি ডাঙৰ লেকচাৰ দি টক শ্ব' পাতি ডাঙৰ গ্ৰন্থ লিখি আমি বিক্ৰী কৰিলে হ'বনে কেৱল টকা কেইটামানৰ কাৰণে? এই কথাবিলাকো চিন্তা কৰিব লাগিব। গতিকে আমি এই ভিডিঅ'টি উঠি অহা নৱপ্ৰজন্মৰ বাবে আগবঢ়াই দিছোঁ। আপোনালোকে চিন্তা কৰিব, কাৰণ আমি জানো যে এটা জাতি ভালদৰে বাচি থাকিবলৈ হ'লে বা বিশ্বৰ বুকুত জিলিকি থাকিবলৈ হ'লে বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগিব উঠি অহা নৱপ্ৰজন্মই। আৰু নৱপ্ৰজন্মই যদি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে, লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে, আমাৰ ভূপেন হাজৰিকাৰ বিষয়ে, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ দৰে মহান পুৰুষসকলৰ বিষয়ে, মহাপুৰুষ মাধৱদেৱৰ বিষয়ে আমি যদি অধ্যয়ন নকৰোঁ, তেন্তে হ'লে একাংশ লোকে, সুবিধাবাদী লোকে এই অসমীয়া সমাজখন নি ক'ত পেলাবগৈ তাৰ কোনো নিশ্চয়তা নাই। আমি দিনে যি দেখি আহিছোঁ সকলোখিনি কোনফালে ধাৱমান হৈছে হয়তো নিজে নাজানে, তেওঁলোকে কেনি গতি কৰিছে নিজে নাজানে। গতিকে আমি সকলো চৰণে সেৱা নিবেদন কৰি আমি ক'ৰ পৰা কথাকেইটা কৰিছোঁ আপোনালোকক তথ্য সহকাৰে দাঙি ধৰিছোঁ। আপোনালোকে চাব আৰু নিজেও সেই গ্ৰন্থসমূহ অধ্যয়ন কৰিব। আৰু লগতে আমি বাক্য প্ৰকাশ কৰোঁতে যদি কিবা কঠিনতা প্ৰকাশ পাইছে, মনৰ আৱেগতে হওক বা যি কাৰণতে হওক, তাৰ বাবে আমাক মাৰ্জনা কৰিব। কাৰণ আমি কাৰোবাক উপদেশ দিব পৰা বা আমি কাৰোবাক কিবা ক'ব পৰা আমাৰ ক্ষমতা নাই, যোগ্যতা নাই, অৰ্হতা নাই। তথাপিতো আমি গুৰুজনৰ বিষয়ে যি এটা কথা বুজি পাইছোঁ বা অধ্যয়ন কৰি পাইছোঁ, সেই কথাখিনি আপোনাসৱৰ আগত আগবঢ়াই দিব বিচাৰিছোঁ। ভুল হ'লে মাৰ্জনা কৰিব। জয় গুৰু শংকৰ।